নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই আপোনালোকৰ লগত বিশেষকৈ বাৰ্ষিক ৰাশিফলৰ বিষয়ে কৈ আছোঁ বিশেষকৈ ইংৰাজী নতুন বছৰৰ 2024 ইতিমধ্যে মই আপোনালোকৰ লগত আলোচনা কৰি আহি আছোঁ আজি ৰাশিফল বিশেষকৈ বৃশ্চিক ৰাশি পালোঁ গতিকে আজি মই আপোনালোকৰ লগত বৃশ্চিক ৰাশিৰ সম্ভাব্য আহিবলগীয়া বছৰটো কেনেকুৱা হ'ব সেই বিষয়ে কিছু আভাস আপোনালোকৰ আগত আগবঢ়াম প্ৰথম কথা হ'ল বৃশ্চিক ৰাশিৰ অধিপতি মংগল গতিকে এই বছৰৰ আৰম্ভণিতে বৰ্তমান বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মংগল ৰবি গ্ৰহৰ সৈতে বৃশ্চিক ৰাশিৰ দ্বিতীয় ভাৱত বহি আছে কাৰণ ধনভাৱত বহি আছে আনহাতে শুক্ৰ বুধৰ লগত আপোনাৰ বৃশ্চিক ৰাশিত বহি আছে স্বৰাশি মানে আপোনাৰ বৃশ্চিক ৰাশিত বহি আছে শুক্ৰ আৰু বুধ গতিকে এইটো অৱস্থানে আপোনাৰ বাবে আৰ্থিক উন্নতিৰ যোগ সূচিত হৈ আছে বিশেষকৈ বৃশ্চিক ৰাশিসকলৰ কাৰণে যেহেতু ধনস্থানত বহি আছে ৰাশিৰ অধিপতি মংগল তাৰ লগত ৰবি আনফালে বহি আছে শুক্ৰ বুধ একেলগে জ্যোতি তাৰ মানে একেলগে বহি আছে যাৰ ফলত এটা ভাল শুভযোগ হয় বুধ শুক্ৰ একেলগে থাকিলে এটা ভাল শুভযোগ হয় এইটো আগৰ ভিডিঅ'টো কৈছোঁ চাব গতিকে আপোনাৰ আৰ্থিক উন্নতিৰ যোগ সূচনা কৰি আছে আনফালে কথা হ'ল কি আপোনাৰ ৰাশি বৃশ্চিক ৰাশিৰ পৰা ষষ্ঠ স্থান 6 নম্বৰ ঘৰত বিশেষকৈ মেঘ ৰাশিত আছে 6 নম্বৰ ঘৰ মেঘ ৰাশি পৰে গতিকে মেঘ ৰাশিত বৃহস্পতি বহি আছে ষষ্ঠ স্থান গতিকে ষষ্ঠ স্থানত বৃহস্পতি বহি থকাৰ বাবে বৃশ্চিক ৰাশিৰ জাতকসকলৰ বিশেষকৈ মে মাহৰ 1 তাৰিখলৈকে কিছু সমস্যা থাকিব গতিকে ব্যয় বৃদ্ধি হ'ব যেহেতু ষষ্ঠ স্থানত বৃহস্পতি আপোনাৰ আৰ্থিক কিছুমান সমস্যাৰ সৃষ্টি কৰে ৰোগৰ সৃষ্টি কৰে মানে ব্যয়ৰ সৃষ্টি হয় গতিকে সেই কাৰণে কৈছোঁ যে ষষ্ঠ স্থানত বৃহস্পতি ইফালে ভাল যদি আনফালে বৃহস্পতিৰ কাৰণে আপোনাৰ ব্যয় বৃদ্ধি হ'ব কিন্তু কথা হ'ল এই বৃহস্পতি এই বছৰ আপোনাৰ মে মাহৰ 1 তাৰিখে আপোনাৰ সপ্তম স্থানলৈ গতি কৰিব মানে বৃশ্চিক ৰাশিৰ অৰ্থাৎ আপোনাৰ মেঘৰ পৰা বৃক্ষলৈ যাব সপ্তম স্থানত যাব সপ্তম স্থানত যোৱাৰ লগে লগে আপোনালোকৰ এই যিটো ব্যয় বৃদ্ধি সেইটো হ্ৰাস পাব কিছু সমস্যাৰ পৰা আপোনালোকে মুক্তি পাব আৰু এই সময়খিনিত বিশেষকৈ তথাপিতো বিবাহিত জীৱন আৰু ব্যক্তিগত যেতিয়া পাব যেতিয়া বৃহস্পতি আপোনাৰ সপ্তমত যাব তেতিয়া আপোনাৰ বিবাহিত জীৱন হওক বাকী ব্যক্তিগত কিছুমান সমস্যা দূৰ হ'ব আৰু বিশেষকৈ আপোনাৰ শুভ ফল আপোনাৰ অনুকূলে আহিব আনফালে আপোনাৰ পঞ্চম স্থানত ৰাহু বহি আছে পঞ্চমত ৰাহু আছে আকৌ ৰাহু গোটেই বছৰ পঞ্চম স্থানত থাকিব পঞ্চম স্থানত ৰাহু থকাৰ কাৰণে পঞ্চম স্থানটো যেটো আমাৰ ধৰক বিদ্যাস্থান হয় আনফালে বিশেষকৈ প্ৰেমৰ স্থানো ধৰা হয় যেহেতু পঞ্চম স্থানত থাকিল সেই ফালৰ পৰা আপোনাৰ বিশেষকৈ পঢ়া শুনা ল'ৰা ছোৱালী শিক্ষাৰ্থীসকলৰ কাৰণে বিশেষকৈ অকৰ্ম প্ৰভাৱ পৰিব কাৰণ আপোনাৰ কিছুমান ক্ষেত্ৰত খুব ভাল উন্নতি যোগ হৈ থাকে পঞ্চমত ৰাহু কাৰণ ৰাহু এটা কথা আছে ৰাহু বুদ্ধিমত্তাৰো কাৰক হৈ থাকে বুধৰ নিচিনা কিন্তু বুধৰ বুদ্ধি ৰাহুৰ বুদ্ধিটো অকণমান পাৰ্থক্য আছে তাৰ ফলত সেই বুদ্ধি কেতিয়াবা আপোনাৰ কি হ'ব ধৰক বিভ্ৰান্ত কৰাব পাৰে অতি বুদ্ধিত মানুহ বিভ্ৰান্ত হোৱাৰ নিচিনা ঠিক এনেকুৱা হয়
তথাপিতো আপোনাৰ এই সময়খিনিত ভুল সিদ্ধান্ত ল'ব পাৰে মানুহে, আপুনিও ল'ব পাৰে, শিক্ষাৰ্থী নহ'লেও ল'ব পাৰে। কাৰণ পঞ্চমত ৰাহুৱে কেতিয়াবা বুদ্ধিমত্তাক বিভ্ৰান্ত কৰা বুলি কোৱা হয়। গতিকে আপুনি অকণমান সজাগ হৈ থাকিব আৰু যিকোনো সিদ্ধান্ত লোৱাত অলপ সাৱধান থাকিব। কাৰণ আপোনাৰ কিবা সিদ্ধান্ত ল'লে খুব ভাবি চিন্তি ল'ব, নহ'লে ভুল হ'ব পাৰে। আনফালে আপোনাৰ শনি গ্ৰহ আপোনাৰ ৰাশিৰ, বিশেষকৈ বৃশ্চিক ৰাশিৰ তৃতীয়পতি চতুৰ্থপতি। কাৰণ যিহেতু শনিৰ দুটা ঘৰ আছে ৰাশি চক্ৰত, আমি জানো মকৰ আৰু কুম্ভ। গতিকে মকৰৰো অধিপতি শনি আৰু কুম্ভৰো অধিপতি শনি, কিন্তু বৃশ্চিক ৰাশি অনুসাৰে তৃতীয় আৰু চতুৰ্থ ঘৰৰ অধিপতি হৈ থাকিল, কিন্তু বহি আছে চতুৰ্থ স্থানত। গতিকে শনি গ্ৰহ তৃতীয় স্থানত থাকি বছৰ আৰু গোটেই বছৰটো থাকিব দেই তাত। গতিকে তাৰ পৰা আপোনালোকে কিছু হ'লেও বিশেষ সমস্যাৰ সৃষ্টি নকৰে, যিহেতু চতুৰ্থ স্থানত আছে। যিহেতু চতুৰ্থ স্থান মানে এটা কথা আছে যে লগ্নৰ পৰা হওক বা ৰাশিৰ পৰাই হওক, যদি কেন্দ্ৰ স্থানত বহি থাকে, কেন্দ্ৰ স্থানত বহি থকা গ্ৰহৰ পৰা আপোনালোকে বৰ এটা অসুবিধা নাপায়, সেইটোৱে মেইন কথা। গতিকে শনিৰ পৰা বৰ বেছি অসুবিধা নাপায়। অসুবিধা যিটো হ'ব সেইটো আপোনাৰ মেইনলি মে' মাহকলৈকে যি আহিব ব্যয় বা কিবা এটা আপোনাৰ সমস্যা বৃদ্ধি, সেইটো অকল বৃহস্পতিৰ বাবেহে আহিব, শনিৰ কাৰণে নহয়। চতুৰ্থ স্থানত থাকিলে, কাৰণ কেন্দ্ৰ স্থানত বহি থাকিল। আনফালে স্বস্থান বুলি কয়, স্বৰাশি কুম্ভত বহি থাকিল। বাৰ্ষিক ৰাশিফল অনুযায়ী গ্ৰহসমূহৰ অৱস্থান লৈ এই বছৰ বিশেষকৈ বৃশ্চিক ৰাশি জীৱনত অনেক দিশত বিশেষ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনাটো আছে আৰু আৰ্থিক উন্নতি অনেক সুযোগ পাব। বিশেষকৈ আপোনাৰ মে'ৰ পিছত, এতিয়াও আছে, কাৰণ মই আগতে কৈছোঁ যে অকল 4টা গ্ৰহৰ ওপৰত, আগৰ ভিডিঅ' চালে গম পাব যে অকল 4টা গ্ৰহৰ ওপৰত বাৰ্ষিক ৰাশিফলটো বেছি নিৰ্ভৰ কৰে। এইটো আগতে কৈছোঁ যে সেইকেইটা হ'ল শনি, আপোনাৰ বৃহস্পতি, ৰাহু, কেতু। কাৰণ এইকেইটাই থাকে আপোনাৰ, বিশেষকৈ বৃহস্পতি এবছৰ, ৰাহু কেতু 1.5 বছৰ, শনি 2.5 বছৰ থাকে। সেইফালৰ পৰা যিহেতু 2.5 বছৰ মানে এটা ৰাশিত এবছৰে থাকিব, 2.5 বছৰ থাকে। গতিকে এবছৰ, এতিয়া আপোনাৰ গোটেই এই বছৰটো গোটেই থাকিব শনি, ঠিক সেইদৰে ৰাহুৰ কেতু থাকিব। কিন্তু বৃহস্পতি এবছৰ থাকিলে কিন্তু চেঞ্জ হ'ব মে'ত, তাৰমানে যোৱাবাৰ মে'ত সোমাইছিল, এইবাৰ আকৌ মে'ত ঘূৰাব যাব তাত, ঠিক সেনেকুৱা কথা। গতিকে সেইফালৰ পৰা আৰম্ভণিৰ কিছু ব্যয় হ'লেও লাহে লাহে হ্ৰাস পাব, যেতিয়া আপোনাৰ বিশেষকৈ বৃহস্পতিবাৰ যিটো বহাই আছে সেইটো মে'ৰ 1 তাৰিখ যেতিয়া তাত সোমাব সপ্তম স্থানত আপোনাৰ, বিশেষকৈ মেষ ৰাশিৰ পৰা বৃষ ৰাশিত, তেতিয়া লাহে লাহে আপোনাৰ এইবিলাক হ্ৰাস পাব, ব্যয় হ্ৰাস পাব, বিশেষভাৱে সুফল প্ৰদান কৰিব। গতিকে আৰু লাহে লাহে আৰ্থিক মজবুত হ'ব আৰু উন্নতিৰ কাৰণে যথেষ্ট সুযোগ আহি যাব। গতিকে আপোনাৰ এই বছৰ শিক্ষাৰ্থীসকলৰ কাৰণে আমি কৈছোঁ যে এইটো কথা আহি পৰি গ'ল, পঞ্চমত ৰাহু বহি আছে, তাৰ কাৰণে আপোনালোকৰ ফলটো কিছু মিশ্ৰ ফল আহি যাব পাৰে। গতিকে ৰাহুৰ বাবে শিক্ষাৰ্থীসকলে তথাপিতো গণিত, সাধাৰণ বিজ্ঞান আদিৰ বিশেষভাৱে উন্নতি সূচক হৈ থাকে, কিন্তু তাৰ ফলত কিছু বিভ্ৰান্ত হ'ব পাৰে। মই কৈছোঁ ন যে বেছি মানে আপোনাৰ চালাকিয়ান হৈ যায়, চালাকিও হৈ যায়, চালাকি খেলে দিয়া হৈ, সেইটো কাৰণে অলপ সাৱধান হ'ব, সতৰ্ক হ'ব। আনফালে নিজক বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকল কিছু পৰিমাণে হ'লেও অকণমান নিজক কণ্ট্ৰল কৰি ভালকৈ পঢ়ক, উন্নতি নিশ্চয় শুভ ফলে পাব। গতিকে এইখিনিয়ে আছিল বিশেষ ক'বলগীয়া বৃশ্চিক ৰাশিৰ বিষয়ে, গ্ৰহ হিচাপত, গ্ৰহৰ সঞ্চাৰ ফল হিচাপত বাৰ্ষিক ৰাশিফল। আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পিছত মই আপোনালোকৰ লগত বিশেষকৈ যিকেইটা ৰাশি ক'বলগীয়া আছে
বিশেষকৈ ধৰক উৰ্জা থাকিল, মোৰ ধনু ৰাশি থাকিল, মকৰ থাকিল, কুম্ভ, মীন। গতিকে এই 4টা ৰাশি আপোনালোকৰ হয়তো মই কালি পৰৰ ভিতৰত দি দিম, পাই যাব, তেতিয়া আমাৰ কমপ্লিট হ'ব। তাৰপিছত মই অইন এটা বিষয়বস্তুলৈকে যাম। বুজিছোঁ? সকলোৰে মংগল হওক, নতুন বছৰটো সকলোৰে জীৱনলৈ সুখ স্বাচ্ছন্দ্য কৰাই আনক। গতিকে এইখিনিয়ে কৈ আজিলৈকে এৰিছোঁ।